নমস্কাৰ বন্ধু বান্ধৱীসকল, অল ইনফৰ্মেটিভ আছাম চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এডিআৰই পৰীক্ষাৰ যোৱাবাৰ হৈ যোৱা 2022 চনত হৈ যোৱা কুৱেশ্যন পেপাৰখন আপোনালোকৰ লগত আলোচনা কৰিম। বহুতে হয়তো কুৱেশ্যনখন পাইছে আৰু বহুতে হয়তো পোৱা নাই, গতিকে মই আপোনালোকৰ লগত আজি আনচাৰৰ লগত আলোচনা কৰিম এই কুৱেশ্যনখন। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম কুৱেশ্যনটো হৈছে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ইয়াত লেংগুৱেজ বেলেগ বেলেগ ধৰণৰ আছে। আপোনালোকে যিটো লেংগুৱেজ আপোনালোকৰ সহজ লাগে সেইটো লেংগুৱেজত চাব পাৰে। মই অসমীয়াতে চাওঁ। আপোনালোকৰ অলিম্পিকৰ পতাকাত ৰঙা, সেউজীয়া, বেঙুনীয়া, হালধীয়া চাৰিটাৰ ভিতৰত কোনটো ৰং অনুপস্থিত আছে? এই কুৱেশ্যনটো মই আপোনালোকৰ বাবে ৰাখিছোঁ। আপোনালোকে মোক কমেণ্টত আনচাৰটো দিব। দ্বিতীয় কুৱেশ্যনটো হৈছে পেৰুৰ ৰাজধানী চহৰ হৈছে বগটা, ছেণ্টিয়াগো, হাভানা, লিমা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লিমা। কুৱেশ্যন 3 হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? মুম্বাই, কলিকতা, হায়দৰাবাদ, নিউ দিল্লী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মুম্বাই। কুৱেশ্যন 4টো হৈছে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহৃত হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰে। এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে, গতিকে আপোনালোকে মনোযোগেৰে চাব। বায়ছ, হাৰ্ড ডিস্ক, CPU, USB ফ্লাছ ড্ৰাইভ। এই কুৱেশ্যনটোৰ আনচাৰ হৈছে ডি, USB ফ্লাছ ড্ৰাইভ। কুৱেশ্যন 5 উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে কাৰাকোৰাম পৰ্বতমালা, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, আৰাৱলী পৰ্বতমালা, পীৰপাঞ্জাল পৰ্বতমালা। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। কুৱেশ্যন 6 নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? সিন্ধু, গংগা, যমুনা, নৰ্মদা। উত্তৰটো হৈছে অপশ্যন ডি, নৰ্মদা। কুৱেশ্যন 7 কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? 100 ডিগ্ৰী চেলছিয়াছ, -40 ডিগ্ৰী চেলছিয়াছ, 0 ডিগ্ৰী চেলছিয়াছ, 4 ডিগ্ৰী চেলছিয়াছ। আনচাৰটো হ'ব অপশ্যন ডি, 4 ডিগ্ৰী চেলছিয়াছ। সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰে? কুৱেশ্যন 8ৰ আনচাৰ হ'ব অপশ্যন বি, অৰ্থনীতি। এতিয়া আহিছোঁ মই কুৱেশ্যন 9লৈ। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্ত কৰা। অপশ্যন এ আছে প্লুটনিয়াম, জাৰ্মেনিয়াম, অস্মিনিয়াম, কেটমিয়াম। এতিয়া আনচাৰটো হ'ব অপশ্যন এ, প্লুটনিয়াম। কুৱেশ্যন দিয়া আছে ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? 5, 7, 6, 8। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 6। কুৱেশ্যন 11 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? 9, 7, 8, 10। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 7। এতিয়া আহিছোঁ কুৱেশ্যন 12লৈ। 5 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা। এতিয়া আনচাৰটো হ'ব অপশ্যন এ, অজন্তা নেওগ। এইটো কুৱেশ্যন বাৰে বাৰে আহি থাকে, গতিকে আপোনালোকে ভালকৈ চাব এই কুৱেশ্যনটো। আৰু আজি মই গোটেই কুৱেশ্যনখন আলোচনা নকৰিম, নহ'লে ভিডিঅ'টো একেবাৰে দীঘল হৈ যাব। গতিকে মই এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু নেক্সট আৰু এটা ভিডিঅ'ত বেলেগখিনি আলোচনা কৰিম। এতিয়া আহিছোঁ কুৱেশ্যন 13ত। 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 35খন।
কুৱেশ্যন 14 নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? চীন, নেপাল, ম্যানমাৰ, ভূটান। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ম্যানমাৰ। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? নৰনাৰায়ণ সেতু, শৰাইঘাট দলং, ভূপেন হাজৰিকা সেতু, কলীয়াভোমোৰা সেতু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? ডিক্ৰং, কুশিয়াৰা, বগীনদী, বৰলো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুশিয়াৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? হুলুং, চেগুন, শাল, আহত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হুলুং। অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে? শিৱসাগৰ, তেজপুৰ, দুগুনিচকী, হাজো। এইটোতো একেবাৰে সহজ, এইটোৰ শুদ্ধ উত্তৰটো হ'ব হাজো। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম হ'ল তৰাই, টুকলাই, থামৈ, টিংৰাই। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টুকলাই। প্ৰথম অসমীয়া কথাছবি হৈছে বাইতী জয়মতী বৰুৱাৰ সংসাৰ ইন্দ্ৰমালতী। তোৰ শুদ্ধ উত্তৰটো হ'ব চি জয়মতী। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল, অৰুণা আচাভালী আৰু সুভাষ চন্দ্ৰ বসু, ভগৎ সিং আৰু ৰাজগুৰু, মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনুচ্ছেদ 15। কুৱেশ্যন নম্বৰ 23 মহম্মদ আলী শ্বাহৰ সমাধিস্তম্ভ গোল গম্বুজ অৱস্থিত বিজাপুৰ, দিল্লী, হায়দৰাবাদ, ভোপাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজাপুৰ। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত উড়ানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আম। নেক্সট কুৱেশ্যন হৈছে 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰিলায়েন্স। নেক্সট আছে নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? যক্ষগান তামিলনাডু, সত্ৰীয়া অসম, মোহিনীঅট্টম কেৰালা, ওডিচি উৰিষ্যা। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যক্ষগান তামিলনাডু। এতিয়া আহিছে কুৱেশ্যন 27 অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টো হৈছে অপশ্যন এ দীপৰ বিল। নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটী বাচাও বেটী পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? এইটো আকৌ আহিব পাৰে, গতিকে ভালকৈ চাব। এইটো হৈছে অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰালয়। 29 অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনোযোগেৰে চাব। এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়। অসম চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টিকাকৰণ। বন্ধুসকল আজি কুৱেশ্যন 13 লৈকে আলোচনা কৰিছোঁ। নেক্সট 31ৰ পৰা আলোচনা কৰিম। গতিকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে এনেকৈ এক্সামৰ ৰিলেটিভ বিষয়বস্তু পাবলৈ আপোনালোকে মোৰ চেনেলটো